কৃষ্ণ কৃষ্ণ। আমি দূৰৰ পৰাই এই প্ৰতিভা সন্ধানী মঞ্চৰ সমস্তজনক আমাৰ সেৱা নিবেদন কৰিলোঁ। আজি এই অনুষ্ঠানৰ সঞ্চালক বা সমীক্ষাই মুখ্য কৰি আমাৰ পুণ্যশ্লোক শইকীয়া প্ৰভুজনা, তিনিচুকীয়া জিলাৰ হাজৰিকা বাপজনা, গুৱাহাটীৰ আমাৰ হাজৰিকা বাপজনা সমস্তজনলৈকে আমি সেৱা নিবেদন কৰিছোঁ। ইতিমধ্যে বৰগীত বানপানীৰ বিষয়বস্তুৰ ওপৰত যি কথিকা আইগৰাকীয়ে পাঠ কৰিলে, মাউতা এগৰাকীয়ে বৰগীত পৰিৱেশন কৰিলে, কলিতা এগৰাকীয়ে জ্যোতি সংগীত পৰিৱেশন কৰিলে। সকলোখিনিয়ে বৰ সুন্দৰ হৈছে। খালি আমাৰ পৰিচালিকাগৰাকী বা আমাৰ মাউতা আইগৰাকীয়ে এটা কথা ক'লে, মই সেইটো কথাহে মোৰ অনুভৱটো প্ৰকাশ কৰিব খুজিছোঁ। যিহেতু যিভাগ গীত ইয়াত পৰিৱেশন কৰিছিলে সেই গীতভাগ অৰ্জুন ভঞ্জন নাটৰ অংকীয়া গীত। গতিকে আমাৰ পৰিচালিকাগৰাকীয়েও বা আমাৰ যিগৰাকীয়ে পৰিৱেশন কৰিছে আমাৰ তেখেতসকলেও এইটো বৰগীত বুলি পেলাই ঘোষণা কৰিছে। আচলতে বৰগীত বুলি ক'ব নালাগে, নাটৰ গীত বা অংকীয়া গীত বুলি ক'লে কথাখিনি অকণমান মোৰ যি মনৰ অনুভৱ সেইখিনিত হয়তো এইটো প্ৰভাৱ নপৰিলহেঁতেন। বাৰু যেই কি নহওক, অতি সুন্দৰ অনুষ্ঠান এটাৰ আমি উপভোগ কৰিলোঁ। কৃষ্ণ কৃষ্ণ। আমি অৰ্জুন ভঞ্জন নাট বুলি কৈছিলো, কিন্তু আমাৰ যে যিভাগ বৰগীত বুলি পৰিৱেশন কৰা লিখা থাকিল কাৰ্যসূচী ভাগত, তেতিয়া বৰগীত বুলি কলো হয়। আপুনি আমাক শুধৰণি কৰি দিছে, আমিও আপোনাৰ চৰণত সেৱা জনাইছো। কৃষ্ণ 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 কৃষ্ণ। কৃষ্ণ। গতিকে হয় দেই, অপৰাধ মাৰ্জনীয় বা যেই কি নহওক, আমি যোৱা বৃহস্পতিবাৰে আমি অসমৰ লোকসংগীতৰ ওপৰত আমাৰ যিখিনি গীত মাত সেই সময় সাপেক্ষে আমি পৰিৱেশন কৰিছিলোঁ আৰু কিছু সংখ্যক গীত মাত প্ৰকাশ কৰিবলৈ সময়ৰ কাৰণে থাকি গ'ল। আজি সেইকাৰণে এই দ্বিতীয়লানি আমি এই কথা আৰু গীতেৰে আমি আপোনালোকৰ আগতলৈ আগবাঢ়ি যাব বিচাৰিছোঁ। ইয়াত হ'ব পৰা সমস্ত অপৰাধৰ বাবে আপোনালোকৰ ওচৰত আগতীয়াকৈ আমি মাৰ্জনা বিচাৰিছোঁ। প্ৰথমতে মই এটি কামৰূপীয়া লোকগীত, যিটো লোকগীত আজি মোৰ চৰ্চা হৈছিলে যে আজিৰ পৰা মই প্ৰায় ডেকা বয়সতে 82 চন মানতেই এই গীতভাগ মই সুৰ কৰি পেলাই ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰত পৰিৱেশন কৰিছিলোঁ। আৰু ইতিমধ্যে আমাৰ শ্ৰব্য কেছেটৰ যোগেদি সংগীতা বৰঠাকুৰৰ মুখেদিও এইটো NK প্ৰডাকশ্যনৰ বালকৃষ্ণ বুলি এটা কেছেটত সংগীতা বৰঠাকুৰৰ মুখেদি গোৱাইছিলোঁ। আজি এগৰাকী ছাত্ৰীয়ে এই গীতটো মোক জানিবলৈ মোবাইল যোগে হেঁপাহ কৰাত মই তেওঁক শিকোৱাত সেই সুৰটো মোৰ মনলৈ লাগি আছে। সেই গীতেৰে আজি মোৰ এই অনুষ্ঠানভাগ আগবঢ়াই নিব খুজিছোঁ। কৃষ্ণ। প্ৰভু মোৰ চলি গইলা বৈকুণ্ঠ ভুৱনে, অ ধন বস্তু যত মানে পৰি ৰৈলা থানে থানে, লগতে নগৈলা কোনো জনে, হাই লগতে নগৈলা কোনো জনে। হাই বিধিয় শুনিও দাৰুক তুমি, শীঘ্ৰে দ্বাৰকাক লাগি বান্ধৱক দিয়া গৈ
মান হৈ নাহি আর মোর পরিত্রাণ হাই নাহি আর মোর পরিত্রাণ হাই বিধিও শুনিয়া প্রভুর বাণী ক্রন্দনর ধ্বনি তুলি শরণত ধরিলা সাৱতী তুমি এৰি গলে হৰি কৈতৈ আমি ৰৈব পৰি তোমার বিনে নাহি আর গতি হাই তোমার বিনে নাহি আর গতি প্রভু মোর চলি গইলা বৈকুণ্ঠ ভুবনে ও ধন বস্তু যত মানে পৰি ৰৈলা থানে থানে লগতে নগৈলা কোনো জনে হাই লগতে নগৈলা কোনো জনে হাই লগতে নগৈলা কোনো জনে গতিকে প্ৰভু শ্ৰী হৰি বৈকুণ্ঠগামী হোৱাৰ যি পৰিৱেশ এই পৰিৱেশটো এই গীতেৰে সুৰেৰে অকণমান প্ৰকাশ কৰিলোঁ। প্ৰভুৰ চৰণত প্ৰণাম জনাইছোঁ। গুৰুজনালৈ প্ৰণাম জনাই আমি সিদিনা আৰম্ভ কৰা বেলাডৰ সম্পৰ্কতে আমি আলোচনা কৰাৰ সময়তে আমাৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি সেই অনুষ্ঠানভাগ সামৰিব লগা হ'ল। গতিকে বেলাডৰ সম্পৰ্কত আমি থুলমূলকৈ কৈছোঁ, কথাখিনি বহলাই নকওঁ মই, খালি তাৰ গীত আৰু সুৰখিনিহে মই যেনেকৈ পাৰোঁ মই পৰিৱেশন কৰিবলৈ যত্ন কৰিম। ইংৰাজী শব্দৰ পৰা বেলাড, ইংৰাজী শব্দৰ পৰা আমাৰ কাহিনীমূলক গীত হৈছে। ইয়াৰ পৰিসৰ যথেষ্ট ডাঙৰ। প্ৰত্যেক নিজৰ নিজৰ জাতিৰে এই কাহিনীমূলক গীতখিনি আছে। অসমতো ইয়াত এই কাহিনীমূলক গীতৰ উভৈনদী সম্ভাৰ আছে। তাৰ ভিতৰতে আমাৰ যি বুৰঞ্জীমূলক কাহিনীমূলক গীত বা আমাৰ যিখিনি প্ৰাক বুৰঞ্জীৰ আগৰ যিখিনি আমাৰ গীত মাত জনশ্ৰুতিমূলক যিখিনি গীত আছে সেইখিনিও আমাৰ বেলাডতে পৰে। আনকি আমাৰ আজি চৰ্চা কৰা দুই এটা গীতো হয়তো বেলাডত পৰিব পাৰে, কাৰণ বিষয়বস্তু লৈ পেলাই আজি বানপানীৰ ওপৰত যদি আমি এটা গীত লিখোঁ, সেই গীতটো হয়তো সেই পৰিৱেশৰ ওপৰত, সেই কাহিনীৰ ওপৰত মানুহৰ যি দুখ দৰ্শা অৱস্থা সেইখিনি আমি গীতেৰে সুৰেৰে আমি প্ৰকাশ কৰিলেও সি বেলাডলৈ ৰূপান্তৰ হ'ব। আমি এতিয়া এই বুৰঞ্জীমূলক বেলাডৰে যিখিনি গীত মাত ইতিমধ্যে মানুহৰ মুখৰ পৰা হেৰাই গৈছে সেইখিনি আমি ৰক্ষণাবেক্ষণ দিবলৈ যত্ন কৰি তাৰ চৰ্চা কৰি থকা হয়। তাৰে আমি জয়মতী কুঁৱৰীৰ এটি গীত আমি যিখিনি পাইছোঁ, মাত্ৰ দুটা কোঠে আমি জয়মতী কুঁৱৰীৰ গীতৰ কথাখিনি আমি পাইছোঁ। গতিকে সেই দুকুট আপোনালোকৰ আগত গাই শুনাওঁচোন। অ হাবিতে কান্দিলে হয় কলি চৰাই,
চিতিকাৰ মুখলৈ চাই জেৰেঙা পথাৰত কান্দে জয়মতী চাও ডাঙৰ মুখলৈ চাই অ চিউ বুলি চিলনি লনি মুখে মাতিলে কাঁ বুলি উৰিলে কোৱা জয়মতী কুঁৱৰীৰ অৱস্থা গুণিলে নেদেখা ৰাইজলৈ যোৱা অ নেদেখা ৰাইজলৈ যোৱা আমি সৰু সৰু থাকোঁতে বিহু নাম গাইছিলোঁ মানুহৰ ঘৰে ঘৰে চোতালে চোতালে লাঙি গদা পানী কি কম দুখৰ কাহিনী জেৰেঙা পথাৰত জয়া হলে থানি লাইকে কতেৰিলা লেচাই কতেৰিলা স্বামীৰে কাৰণে নিজৰ প্ৰাণে দিলা এয়া হ'ল জয়মতী কুঁৱৰীৰ কাহিনীমূলক গীত ঠিক তেনেকৈ বদন বৰ ফুকন এই গোটেই বুৰঞ্জীমূলক কথা বতৰাবোৰ মই কৈ নাযাওঁ আপোনালোকে সকলোৱে জানে যে বদন বৰ ফুকনৰ নিজৰ স্বাৰ্থৰ কাৰণে মান আনি অসমখনৰ তেওঁ নিজৰ পৰিয়ালৰ মানুহক কেনেকুৱা দুৰ্গতি কৰিলে তাৰে এই কথা আৰু সুৰেৰে সেই পৰিৱেশটোক আমি অনুমান কৰিব খুজিছোঁ কেলৈ আনিলি মানে ঐ বদন্তই কেলৈ আনিলি মান নিজৰে কাৰণে মানকে আনিলি কাললৈ ৰাখিলি নাম অ বদন্তই কাললৈ ৰাখিলি নাম অঙহী বঙহীৰ কথা নুগুনিলি স্বাৰ্থত বলিয়া হলি অঙহী বঙহীৰ কি গতি কৰিলি কাললৈ গিলানি থলি অ বদন্তই কাললৈ গিলানি থলি কেলৈ আনিলি মানে অ বদন্তই কেলৈ আনিলি মান নিজৰে কাৰণে মানকে আনিলি কাললৈ ৰাখিলি নাম অ বদন্তই কাললৈ ৰাখিলি নাম ইয়াৰ পাছতে আমি মণিৰাম দেৱানৰ গীত গতিকে মণিৰাম দেৱানৰ সম্পৰ্কত আপোনালোকে জানে যে 1857 চনত যি ভাৰতৰ স্বাধীনতাৰ কাৰণে চিপাহী বিদ্ৰোহ হৈছিলে তাত আমাৰ অসমৰ মণিৰাম দেৱানৰ পিয়লি বৰুৱাক ইংৰাজে ফাঁচি দিছিলে তাৰ ভিত্তিতে আমাৰ প্ৰচলিত এইখিনি যিখিনি গীত আমি অকণমান বহুত দীঘল ইয়াৰ কাহিনীখিনি গীতখিনি সুৰ একেখিনি আমি মাত্ৰ উনুকিয়াই যাওঁ ৰূপৰ ধোঁৱা খোৱা খালি ঐ মণিৰাম সোণৰ ধূপ আখোৱাত খালি কিনো ৰজা ঘৰত দৰুৱা চৰিলি বৰশী আকুৰা পালি ঐ ৰূপৰ ধোঁৱা খোৱা খালি ঐ মণিৰাম
মণিৰাম সোণৰ ধোঁৱা খোৱাত খালি ঐ কিনো ৰজা ঘৰত দৰো আচৰিলি বৰশী আকোৰা পালি ঐ তৰা অতি গাভৰু কান্দিবলৈ ধৰিলে তামৰ ঘৰৰ মুখলৈ চাই তামৰ ঘৰে আছে স্বামী নাই এতিয়া কোনে নিলে দেৱানক পাই হে কোনে নিলে দেৱানক পাই হে ৰূপৰে তুলঠা সোণৰ দৰে পতি বহি গৈ আছিলে তাত লাহে লাহে কৰি মণিৰাম দেৱানে লগাই পতে চৰি মাত মোৰ গুৰু লগাই পতে চৰি মাত ই বোলে মণিৰাম সি বোলে মণিৰাম মণিৰাম কেহলৈ গ'ল চৰা নাও লৈ লাল বন্দী দিবলৈ মণিৰাম ভটিয়াই গ'ল মোৰ গুৰু মণিৰাম ভটিয়াই গ'ল গুপুতে গুপুতে ধৰিলে মণিৰাম গুপুতে গুপুতে নিলে হাওলাত চাহাবে টুকুলাই পাৰতে ডিঙিত চিপে জৰি দিলে মোৰ গুৰু ডিঙিত চিপে জৰি দিলে চৰা নাম লৈ লাল বন্দী দিবলৈ চৰা নাম লৈ লাল বন্দী দিবলৈ মণিৰাম ভাতি লৈ গ'ল ও লগতে থাকিলে পিয়লি বৰুৱা ও লগতে থাকিলে পিয়লি বৰুৱা চকুৰি পাই কৰ্মেল হে কেনেকৈ ধৰিলে তোকে ঐ মণিৰাম কেনেকৈ ধৰিলে তোকে ঐ মণিৰাম কেনেকৈ ধৰিলে তো ইফালে জোৰে হাত সিফালে গোলাঘাট ইফালে জোৰে হাত সিফালে গোলাঘাট চিঠি দি ধৰিলে তো চিঠি দি ধৰিলে তো ৰজা পাতিবলৈ ওলালি মণিৰাম ও জতৰাই মাৰিলে হাসি জতৰাই মাৰিলে হাসি ল'ৰাটি তিৰোতা এথানি পেলালি ল'ৰাটি তিৰোতা এথানি পেলালি ললি জোৰে হাতত ফাঁচি
উলুলি জোৰে হাতত বাচি। ঠিক তেনেকৈ আমাৰ বুৰঞ্জীমূলক গীত, আমাৰ জনা গাভৰুৰ এইখিনি গীত। গতিকে জনা গাভৰুৰ গীত প্ৰথমতে এই সৰস্বতী বন্দনা কৰে, তাৰ পাছতে এই কাহিনীৰ আধাৰত গীতখিনি আগবাঢ়ে। আই সৰস্বতী ৰং ফুল মালতী তোমালৈ মানি যাওঁ কি, অ তোমালৈ মানি যাওঁ কি, তোমালৈ মানি যাওঁ কুকুলা ছাগলী মহে পৰমানে দি। আই সৰস্বতী ৰং ফুল মালতী তোমালৈ মানি যাওঁ পাৰ, অ তোমালৈ মানি যাওঁ পাৰ, পাহৰা নামকে সোঁৱৰণ কৰিবা যেনে উজনিয়া নাৰ। গোপীচন্দৰ মাকে জনা গাভৰুক বৰ সাক্ষিনী বুলি বৰ্ণনা কৰিছিলে, কিন্তু যেতিয়া জনা গাভৰুক তেওঁৰ ঘৰলৈ লৈ গ'ল বিয়া কৰি, বিভিন্ন পৰীক্ষা কৰি জনা গাভৰুক হৰুৱালে গোপীচন্দে। 900 কোঁৱৰক বন্দী কৰি থৈছিলে, সেয়া তেওঁ তৰ্কত যুক্তিৰে হৰুৱাই যেতিয়া জনা গাভৰুক বিয়া কৰি লৈ গ'ল, মাকে বৰ সাক্ষিনী বোৱাৰী বুলি কৈছিলে, কিন্তু দেখি ৰূপত মোহ গৈ পেলাই এই গোৱা গীতটো, মুঠলৈ কি চাবা পূৰ্ণিমাৰ জোন যেন, পূৰ্ণিমাৰ জোন যেন চকু জুৰি সৰগৰ তৰা, গাললৈ কি চাবা সেন্দুৰী আম যেন, গাললৈ কি চাবা সেন্দুৰী আম যেন, জিলিকে নীলগৰ পৰা মোৰ দেহী ঐ, জিলিকে নীলগৰ পৰা। এনেকে ধৰণে জনা গাভৰুৰ গীতখিনি পৰিৱেশন কৰে। এইবোৰ বহুত দীঘল দীঘল, মই মাত্ৰ আভাস এটা দিবলৈ যত্ন কৰিছোঁ। ঠিক তেনেকৈ আমাৰ মণি কোঁৱৰৰ গীত, ফুল কোঁৱৰৰ গীত। মণি কোঁৱৰ শংকৰদেৱ ৰজাৰে পুতেক মণি কোঁৱৰ, কোলাতে খতিখন নাই লগৰীয়া, ঐ এবেলা দোলাতে এবেলা ঘূৰাতে, এবেলা সেনৰ ৰং চাই লগৰীয়া, নবিলৰ মাজতে পদুম ফুলিয়াছে, ভোমৰা ভোমৰি আহে লগৰীয়া, আমাৰ বৰ বৰুৱা কাঞ্চন বৰকুঁৱৰী মণিধৰ কোঁৱৰক লাগে লগৰীয়া। কাঞ্চন বৰকুঁৱৰীৰ লগত মণিধৰ কোঁৱৰৰ বিধিমতে বিবাহ সম্পাদন হোৱাৰ পাছত ফুল কোঁৱৰৰ জন্ম হয়, কিন্তু মণি কোঁৱৰক আমাৰ জলকুঁৱৰীয়ে হৰণ কৰি লৈ যোৱাৰ যি প্ৰবাদ, সেই প্ৰবাদত ফুল কোঁৱৰে দেউতাকক বিচাৰি যাবলৈ ওলোৱাৰ যিটো কাহিনী, সেয়া ফুল কোঁৱৰৰ গীত বুলি কোৱা হয়।
কাঠৰ পক্ষী ঘোঁৰাত উঠি ফুল কোঁৱৰে এ ভৰিৰে মাৰিলে কি পাম এ সেউতী মালতী তগৰ গুটি মালি এটাই ধৰিলে শিপা কাঠৰ পক্ষী ঘোঁৰাত উঠি ফুল কোঁৱৰে কাঠৰ পক্ষী ঘোঁৰাত উঠি ফুল কোঁৱৰে ভৰিৰে মাৰিলে টিপা সেউতী মালতী তগৰ গুটি মালি সেউতী মালতী তগৰ গুটি মালি এটাই ধৰিলে শিপা কাঠৰ পক্ষী ঘোঁৰাত উঠি ফুল কোঁৱৰে এ মুখেৰে বজালে অখাম সেউতী মালতী গুটি ফুল মালতী এটাই ধৰিলে পোখা কাঠৰ পক্ষী ঘোঁৰাত উঠি ফুল কোঁৱৰে কাঠৰ পক্ষী ঘোঁৰাত উঠি ফুল কোঁৱৰে মুখেৰে বজালে সখা সেউতী মালতী গুটি ফুল মালতী সেউতী মালতী গুটি ফুল মালতী এটাই ধৰিলে পোখা তাৰপাছত নাহৰ গীত আমাৰ নাহৰকটীয়া যি অঞ্চল আমাৰ উজনিৰ সেই নাহৰকটীয়া সেই অঞ্চলকেই নাহৰৰ বাসস্থান বুলি কোৱা হয় গতিকে তাৰ কাহিনী আপোনালোকে জানে মই মাত্ৰ তাৰ সুৰখিনিহে কথাখিনি আপোনালোকৰ আগত পৰিৱেশন কৰিব খুজিছোঁ ৰাঙলী মদাৰৰ পাত ৰাঙলী মদাৰৰ পাত এনো মাজে নিশা আহিলি নাহৰৈ খালি কিনে খালি ভাত আইনো আয়ে বুলি নাহৰে মাতিলে বুঢ়ী মাকৰ মুখলে চাই বুঢ়ী মাকৰ মুখলে চাই কেলৈ মাতিলি নাহৰ নাচে নামোৱা চৰুটো পইতা নাই ভাতে ৰান্ধি দিয়া খাওঁ মই বুঢ়ীয়াই পানী আনি দিয়া খাওঁ পানী আনি দিয়া খাওঁ লগৰ সমনীয়া যায় মহং বেহাবলৈ ময়ো বেহাবলৈ যাওঁ মিচিমি দেশলৈ নেযাবি চেনাইঐ মিচিমি অকৰা ঠাই অকৰা মিচিমি ঘকৰাই কাটিব তোৰ লগত কান্দোতা নাই মোৰ চেনাইঐ তোৰ লগত কান্দোতা নাই কাউৰী কাউৰী অজাতি কাউৰী কি খাই বোলালি থৈ বড়ুৱাৰ মুখতে নাহৰ কাটিলে তাকে খাই বোলালি থৈ মোৰ বিধি ঐ তাকে খাই বোলালি থৈ সেইদিনা
জিকিৰ আৰু জাৰিৰ সম্পৰ্কত আমাৰ তামুলী বাপে এটা প্ৰশ্ন কৰিছিলে। সেই সংক্ৰান্তত আকৌ কথা এটা পুনৰাবৃত্তি কৰিবলৈ হ'ল। আমাৰ গীত নাম বা গান এই সম্পৰ্কত এই জাৰি গীত বা জিকিৰ গীত বুলি ক'লে সি একক কণ্ঠৰ গীতলৈ হ'ব, কিন্তু ইয়াক নাম বুলিও নকয়। গতিকে আমি সৈয়দ আব্দুল মালিক ছাৰৰ যি জিকিৰৰ সম্পৰ্কত গৱেষণামূলক যিখন গ্ৰন্থ, তাত গীত বুলি কোৱা নাই, জাৰি জিকিৰ আৰু জাৰি বুলি কৈছে। গতিকে কেতিয়াবা পৰিৱেশ সাপেক্ষে হয়তো ইয়াৰ সলনি হয়। যেনেকৈ উপসৰ্গটোৱে সদায় বেয়া দিশটোকে কয়, যে অপবাদ, অপকৰ্ম, অপকাৰ এনেকুৱা ধৰণৰ। কিন্তু উপসৰ্গটোৱে আকৌ কেতিয়াবা সি ভালো কৰে। যেনেকৈ অপৰূপা বুলি কওঁতে কুণ্ঠচীৰ ছোৱালীগৰাকী নহয়, আটাইতকৈ সৰ্বাংগ সুন্দৰ ধুনীয়া ছোৱালীজনীকহে অপৰূপা বুলি কয়। গতিকে ইয়াতো জাৰি গীত বা জিকিৰ গীত বুলি ক'লে ই আচলতে একক গীত নহয়, ই দলীয় গীত। গতিকে সেইকাৰণে মালিক ছাৰো জিকিৰ গীত বুলিও কোৱা নাই, জাৰি গীত বুলিও কোৱা নাই, নাম বুলি কোৱা নাই, জিকিৰ আৰু জাৰি বুলিয়ে কৈ থৈছে। আমি ঠিক তেনেকৈ যে আৰম্ভণি গীত এটা বুলি কোৱাৰ লগে লগে সেই আৰম্ভণি গীতটো কোনোবাই বৰগীত একক কণ্ঠৰো, জ্যোতি সংগীত একক কণ্ঠৰো বা বিষ্ণুৰাভা দেৱৰ একক কণ্ঠৰো সেই গীতটি আৰম্ভ কৰিব পাৰে বা দলীয়ভাৱেও আৰম্ভ কৰিব পাৰে। কিন্তু সমবেত গীত বুলি কওঁতে সেইটো সমবেত মানে বহু গোট খাই পেলাই গোৱা যিটো গীত সমবেত গীত। গতিকে সেই গীতৰ শব্দটো মানে ঠাই ভেদে হয়তো ইয়াৰ ইফাল সিফাল হোৱাৰ এই প্ৰৱণতাটো আছে। গতিকে এই সংক্ৰান্ততে সেই কথাখিনিও উল্লেখ কৰিলোঁ। এতিয়া জাৰি গীত যে আৰৱৰ হাছান হুছেইনৰ যি কাহিনী, বৰ দুখৰ কাহিনী। গতিকে তাৰ কিছু অংশ আমাৰ আয়ত্তত থকা পৰিৱেশন কৰিব খুজিছোঁ। মোৰে হুছেইন নেযাবি কুফাৰ চহৰলৈ, নেযাবি হুছেইন তই বৰশীল বগৰাই মাৰে। মোৰে হুছেইন নেযাবি কুফাৰ চহৰলৈ, নেযাবি হুছেইন তই বৰশীল বগৰাই মাৰে। বান্দিৰ বেটা এৰি কুফৰে, সিও খাই মোৰ ববাৰে, সিও খাই মোৰ ববাৰে, ৰাজে হাইৰে। বান্দিৰ বেটা বেদিন কাফিৰে, সিও মোকে মাগে, সিও মোকে মাগে, লেৰাই হাইৰে। মাৱৰে বচন নললে হুছেইন, নললে বিবিৰে, নললে বিবিৰে বচন হাইৰে। মোৰে হুছেইন নেযাবি কুফাৰ চহৰলৈ, নেযাবি হুছেইন তই বৰশীল বগৰাই মাৰে। ঠিক তেনেকৈ মাতিবনে জানে দুলদুল, জমিনত মাৰিছে মোৰ হাই হাই হাইৰে দুলদুল, কপালতে লহুৰ নিচান হাই হাইৰে। দুলদুল আহে ফিৰি হাই হাই হাইৰে দুলদুল,
সারবান জায়াগ বাহি হায় 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 রে দুলদুল কোয়া দুলদুল সৈয়দর খবর হায় হায় রে থাকিম গলৈ যাম হায় 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 রে দুলদুল কলৈ গলে দেখা পাম হায় 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 রে দুলদুল এঠানি সাগৰৰ মাজে হায় হায় ৰে মাতিবনে জানে দুলদুল জমিনত মাৰিছে মোৰ হায় 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 ৰে দুলদুল কপালতে লহুৰ নিচান হায় হায় ৰে কপালতে লহুৰ নিচান হায় হায় ৰে এতিয়া মই জিকিৰ গাব খুজিছোঁ কিন্তু জিকিৰ গীত আচলতে এই বেলাত কাহিনীমূলক গীত নহয় মই একেলগে এই বিষয়টো সামৰি বেলেগ খুজিছোঁ জিকিৰ গীত ভগৱানৰ নাম বাৰে বাৰে লোৱা গতিকে এই জিকিৰ আমাৰ যি গুৰুজনাৰ এখন হৰিনাম ধৰ্ম যিটো দৰ্শন এই দৰ্শনৰ লগত জিকিৰৰ বা আমাৰ ইছলাম ধৰ্মৰ যি দৰ্শন বা জিকিৰত যিখিনি গীত মাত গোৱা হৈছে আমাৰ গুৰুজনাৰ যি দৰ্শন সেই দৰ্শনো এই জিকিৰ গীতৰ মাজত পোৱা যায় জিয়ৰ সাৰথি নাম আল্লাহ জিয়ৰ সাৰথি নাম সৎগুৰু ভেটিবা আল্লাহ চিনিবা সিজিব দিনৰে কাম জিয়ৰ সাৰথি নাম আল্লাহ জিয়ৰ সাৰথি নাম সৎগুৰু ভেটিবা আত্মাক চিনিবা সিজিব দিনৰে কাম অমনে পমনক সম্ভালি ৰাখিবা কোনোবাই ভাঙিব ধৰি মনৰ পাছে হাতী থিয়কৈ বান্ধিবা কালিমালাহৰে জৰি হে জিয়ৰ সাৰথি নাম আল্লাহ জিয়ৰ সাৰথি নাম সৎগুৰু ভেটিবা আত্মাক চিনিবা সিজিব দিনৰে কাম ঠিক তেনেকৈ নামে মোল্লা জিউনেৰিবা আল্লাহ নামে মোল্লা জিউনেৰিবা চাহেবৰ নাম ইয়াত চাহেব শব্দটো ভগৱানক কোৱা হৈছে এই নামে মোল্লা জিউনেৰিবা আল্লাহ নামে মোল্লা জিউনেৰিবা চাহেবৰ নাম দুনিয়া এদিনৰ দুনিয়া দুদিনৰ দুনিয়া ফুলনি বাৰী মোল্লা জিউনেৰিবা আল্লাহ নামে মোল্লা জিউনেৰিবা চাহেবৰ নাম কত চলে বলে কৰ তই দুনিয়া ধৰিব খেৱালি মাৰি মোল্লা জিউনেৰিবা আল্লাহ নামে মোল্লা জিউনেৰিবা চাহেবৰ নাম তাতকৈও এটা বিশেষ জিকিৰে আমাৰ যি সম্প্ৰীতি সেই সম্প্ৰীতিৰ কথা
কিমান সুন্দৰকৈ কৈ গৈছে। মোৰ মনত ভেদ ভাৱ নাই অ' আল্লাহ, মোৰ মনত ভিন পৰ নাই অ' আল্লাহ, হিন্দু কি মুছলমান একে আল্লাহৰ ফৰমান, মোৰ মনত একেটি ভাৱ। মোৰ মনত ভেদ ভাৱ নাই অ' আল্লাহ, মোৰ মনত ভিন পৰ নাই অ' আল্লাহ, হিন্দু কি মুছলমান একে আল্লাহৰ ফৰমান, মোৰ মনত একেটি ভাৱ। হিন্দুকে জ্বলাব হায় অ' আল্লাহ, মুছলমানক গাঢ়িব হায় অ' আল্লাহ, হায় ঐ একেখনি জমিনৰ তল। মোৰ মনত ভেদ ভাৱ নাই অ' আল্লাহ, মোৰ মনত ভিন পৰ নাই অ' আল্লাহ, হিন্দু কি মুছলমান একে আল্লাহৰ ফৰমান, মোৰ মনত একেটি ভাৱ। আমি আকৌ বেলাডলৈ গুচি আহিছোঁ, কাহিনীমূলক গীতলৈ গুচি আহিছোঁ। আমি তেজীমলাৰ এইটো গীত মানে সুৰ সাধু কথাৰ যোগেদি আপোনালোকে সকলোৱে জানে, তাকে আমি গাইছোঁ। এই হাতনি মেলিবি ফুলনি ছিঙিবি, কৰে না ওৰিয়া তই, এই পাট কাপোৰৰ লগতে মাহীয়াই খুন্দিলে, তেজীমলা হে মই, তেজীমলা হে মই। জনশ্ৰুতিমূলক কাহিনী গীত। মাহীয়াই ঢেঁকী দি খুন্দিলি মোকে, মাহীয়াই ঢেঁকী দি খুন্দিলি মোকে, সহিতে নাপাৰোঁ তোৰে যাতনা, আৰু নে মাৰিবি মোকে, মাহীয়াই ঢেঁকী দি খুন্দিলি মোকে, মাহীয়াই ঢেঁকী দি খুন্দিলি মোকে। কিয় পিতা তুমি বনিজকে গলা, এৰি থৈ মাহীৰ লগতে, কিয় পিতা তুমি বনিজকে গলা, এৰি থৈ মাহীৰ লগতে, কত শাস্ত্ৰী দিয়া মুখ মাৰিয়া, পেলালে নদীৰে ঘাটে, মাহীয়াই ঢেঁকী দি খুন্দিলি মোকে, মাহীয়াই ঢেঁকী দি খুন্দিলি মোকে, মাহীয়াই ঢেঁকী দি খুন্দিলি মোকে। আমাৰ জোনা বড়ো বেলাডত ধৰে, ঠিক তেনেকৈ আমাৰ ওজাসকলে এই ওজাহাত কৰোঁতে আমাৰ বিয়া সবাহত কিছুমান বুলনি গায়, মৎস্য বুলনি, ৰাজ বুলনি, চৰাই বুলনি, আৱিষ্কাৰ বুলনি, এনেকুৱা ধৰণৰ বুলনি কিছুমানত সেই বিষয়ত সমস্ত কথাবোৰ
থোপ পাতি একে জেগাতে পোৱা যায়। গতিকে সেই ওজাই গোৱা সেই বোলনিসমূহো আমাৰ মালিতা বা কাহিনীমূলক গীতৰ ভিতৰতে পৰে। মই সেই আজি ঢোলৰ বোলনিলৈ মই নাযাওঁ। আমাৰ এই তাঁতী জোনা বা জোনাখিনিও আমাৰ কাহিনীমূলক গীতৰ ভিতৰতে পৰে। গতিকে কৃষ্ণই তাঁতী মানে শিপিনীজনীৰ ওচৰলৈ ৰাধাক কেনেকুৱা সাজ লাগে, কি দিক বাণী প্ৰস্থ, এনেকুৱা ধৰণৰ কথাৰে এটা তাঁতী জোনা অতি প্ৰচলিত। আমি আগৰ সৰু হৈ থাকোঁতে আমাৰ ককা বৰ্তাহঁত থাকোঁতে এই বৰসবাহত এই তাঁতী জোনাবোৰ গাইছিলে। আমাক হাত চাপৰি বজাই কাষত এই গীতখিনি আমাক গোৱাইছিলে। শুনকচোন। হৰিয়ে নাৰায়ণ, হৰিয়ে নাৰায়ণ, মোহন মুৰলী বাংশী বজাই, লৰিলা কানাই মোৰ তাঁতীৰ ঠাই। হৰিয়ে নাৰায়ণ, বাটতে দেখিয়ে তাঁতীয়ে সোধে, নন্দেৰ কানাই মোৰ কি লাগি আহে। হৰিয়ে নাৰায়ণ, সুবৰ্ণ আসন শিৰে দুৱাই, সুগন্ধি জলেৰে চৰণ ধুৱাই। হৰিয়ে নাৰায়ণ, হৰিয়ে নাৰায়ণ। এনেকৈ বহুত দীঘল আছে। এয়া ইমানতে সামৰিছোঁ। ঠিক তেনেকৈ আমাৰ লোকসংগীতত আমাৰ চাহ ঝুমুৰসকলৰো যিখিনি গীত মাত, সেইখিনি অতি সুন্দৰ, শুনি বৰ ভাল লাগে। আৰু ঝুমুৰৰ যিখিনি খোজ, সেইখিনি আমি চাই থাকিলে হেঁপাহ নপলায়। মহিলাসকলে কঁকালত হাত দি পেলাই বিভিন্ন খোলৰ তেওঁলোকৰ ঢোল বা মাদলৰ চেৱত তেওঁলোকৰ বিভিন্ন ধৰণৰ খোজৰ যিখিনি পাক, সেইখিনি চালে হেঁপাহ নপলায়। কিন্তু ইয়াৰ ভিতৰতে এটা কথা আছে যে ঝুমুৰত সকলোৱে মাদল নবজায়। আমাৰ চাহ জনজাতিৰ লোকসকলৰ মাজতো এনেকুৱা উচ্চ জাতিৰ বা নিম্ন জাতিৰ এনেকুৱা প্ৰথা আজিও আছে। গতিকে যিসকল চাহ বনোৱাৰ উচ্চ জাতিৰ বুলি তেখেতসকলে ভাবে, তেওঁলোকে ঝুমুৰত মাদল নবজায়, তেওঁলোকে ঢোল বজায়। আমাৰ যেনেকৈ আমাৰ যিটো বিহু নচোৱা ঢোল বা ওজা ঢোল, সেই তেনেকুৱা ঢোল বজায়। আৰু যিসকল চাওতালী লোক, তেখেতসকলে ঝুমুৰত মাদল বজায়। গতিকে এইটো মই ঠাউকতে অকণমান তাৰ সুৰৰ ওপৰতহে অকণমান গাব খুজিছোঁ যে আমাৰ উৰিষ্যাৰ পৰা চাহ বনোৱাসকল আমাৰ চাহ খেতিৰ কাৰণে ইংৰাজে ইয়ালৈ আনিছিলে। সেই সময়ত সেই ভাৱৰ ওপৰত এই ঝুমুৰটো গাইছোঁ। ঝুমুৰৰ ভাগ আছে, ঝুমুৰ আছে, দমকচ আছে, খেমটা আছে। মই ঝুমুৰ আৰু খেমটাটো মই এতিয়া নাগাওঁ। এই দমকচৰ অকণমান অংগ এটা আপোনালোকৰ আগত দেখুৱাই দিব খুজিছোঁ। आसाम के कासा सोना साई बागान गो, आसाम के कासा सोना साई बागान गो, যত নৰ নাৰীকে আনল আসাম এত যোগ জানে, বিনা কেশন রাখল পরাণ এত যোগ জানে। आसाम के कासा सोना साई बागान गो, आसाम के कासा सोना साई बागान गो, যত নৰ নারী
যত যত নৰ নাৰীকে আনল আছাম এত যোগ জানে বিনা কেশন রাখল পৰাণ এত যোগ জানে। এইটো মোৰ দমকচ। আষাঢ় শ্ৰাৱণ মাছে পিয়া গেল পরদেশে নিন্দ নাই রে বন্ধু পহিলাম ভাদর মাসে নিন্দ নাই রে বন্ধু পহিলাম ভাদর মাসে হাই হাই রে বন্ধু নিন্দ নাই রে বন্ধু পহিলাম ভাদর মাসে আষাঢ় শ্রাবণ মাসে পিয়া গেল পরদেশে নিন্দ নাই রে বন্ধু পহিলাম ভাদর মাসে হাই হাই রে বন্ধু নিন্দ নাই রে বন্ধু পহিলাম ভাদর মাসে। এইখিনি ভাদৰ পৰা এই ঝুমুৰৰ আখৰা চলিব। এতিয়া এটা আপুৰুগীয়া গীত আপোনালোকৰ আগত পৰিৱেশন কৰিব খুজিছোঁ যে হাতী ফান্দিৰ কথাটো আপোনালোকে জানে, যেনেকৈ ফান্দিয়ে হাতী বনৰীয়া হাতী ধৰি আনি কেনেকৈ পোহ মনায়। আমাৰ হস্তিনৱ বিদ্যাপুথিত আমাৰ এই গোলাঘাট জিলাৰে বা নগাপাহাৰ দাঁতিৰ আমাৰ দৈয়াং অঞ্চলৰ কথা সেই পুথিত উল্লেখ আছে। গতিকে এই হাতী ফান্দিৰ এটা আমি এই দৈয়াঙৰ বা এটা আমাৰ গোৱালপাৰা অঞ্চলৰ প্ৰচাৰিত এই হাতী ফান্দিৰ গীত দুটাৰ অংশ আপোনালোকৰ আগত পৰিৱেশন কৰিব খুজিছোঁ। পৰ্বতত আছিলা বান্ধৈ মুকলি মনেৰে আছিলা মনৰে সুখ বৰ ফান্দিয়ে পাই ধৰে ফান্দে মাৰি পৰিলা বান্ধোনৰ জাল মা দেউতাৰ লগতে বান্ধৈ আছিলা উমলি দৈয়াঙত খেলিলা পানী ফান্দিৰে লগে পাই সকলো এৰিলা শুনিলা মনুষ্যৰ বাণী হলো তোর বাপের বিদেশ গেলে কার নিন্দা যায় হলো লাই পর্বতরে কুলে কুলে দোতাল হাতি সরে মাউত ফান্দি যুক্তি করি দোতাল হাতি ধরে হলো লাই পানিত কান্দে পানি কাউরি পারত কান্দে বেং গছৰ মাজত দোতাল হাতী মেলি দিয়া ঠেং হে হলো লাই। গতিকে থাওকতে এইখিনি গীতৰে আপোনালোকক আগত অকণমান আভাস দিবলৈ যত্ন কৰিলোঁ। মোৰ মাতটো কি কাৰণে জানো বহি আছে, গাই অকণো শান্তি পোৱা নাই। আমি এইখিনি সময় আপোনালোকক ব্যৱহাৰ কৰিলোঁ। এইখিনি গীত মাত গাওঁতে আমাৰ শব্দ বা সুৰৰ
কিছু খেলি মেলি নোহোৱা নহয় হৈছে, তথাপিও আমি সৰ্ব অপৰাধৰ বাবে আপোনালোকৰ ওচৰত আমি আমাৰ ভুলৰ বাবে মাৰ্জনা বিচাৰিছোঁ। আৰু এই সম্পৰ্কত আপোনালোকে হয়তো মোতকৈ এই সম্পৰ্কত কিছু কিছু বিষয়ত আপোনালোকৰ যথেষ্ট দখল আছে। আমাক এই সম্পৰ্কে কিছু জ্ঞান দিলে আমি নিশ্চয় আনন্দিত হ'ম আৰু আমি শিকিবলৈ যত্ন কৰিম। গতিকে সকলোজনলৈকে আমাৰ এই অপৰাধৰ বাবে মাৰ্জনা বিচাৰি সকলোৰে চৰণত সেৱা জনালোঁ। কৃষ্ণ। কোটি কোটি ঘোৰ কোটি কোটি ঘোৰ অপৰাধনিতে কৰোঁ মই দুৰাশয়। হে হৰি মোক দাস হেন মানি ক্ষমিয়োক কৃপাময়। ৰাম ক্ষমিয়োক কৃপাময়। কৃষ্ণ কৃষ্ণ। সকলোলৈকে সেৱা জনাওঁ। তামুলী বাপ, তামুলী বাপ, কৃষ্ণ। হয়, আজি নিৰ্দিষ্ট বিষয়